উত্তৰ গুৱাহাটীত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন। উত্তৰ গুৱাহাটীৰ সাৰথী যুৱ মঞ্চৰ উদ্যোগত নৰ্থ ইষ্ট ডায়েবেটিছ অবেচিটি ৰিচাৰ্চ চেণ্টাৰৰ সহযোগত আজি উত্তৰ গুৱাহাটী অশ্বক্লান্ত দেৱালয়ৰ সমীপত থকা লোক নিৰ্মাণ বিভাগৰ অতিথিশালাত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। চিকিৎসা শিবিৰৰ আৰম্ভণিতে সাৰথী যুৱ মঞ্চৰ সভাপতি কেশৱ চন্দ্ৰ দাস আৰু সম্পাদক মুকুট দাসে চিকিৎসা শিবিৰত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ অহা চিকিৎসকসকলক আদৰণি জনায়। উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰায় 2 শতাধিক লোকক বিনামূলীয়াকৈ চিকিৎসা শিবিৰত চিকিৎসা সেৱা প্ৰদান কৰে। মেডিচিন বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ নিৰ্মল কুমাৰ বেৰিয়া, ডায়েবেটিছ চিকিৎসক ডাক্তৰ নাছিম ৰিয়াজ আৰু দন্ত চিকিৎসক ডাক্তৰ দিল নাছিম আৰু ডায়েটিষ্ট নীলাক্ষী হালৈ। শিবিৰত সাৰথী যুৱ মঞ্চৰ সমূহ কৰ্মকৰ্তাই সেৱা আগবঢ়ায়। দীপেন বায়নৰ ৰিপৰ্ট DA 365 অসম। মানুহ এগৰাকী এদিন লগে লগে চাই মেলি উঠি দুটা ঔষধ দি থৈ যাওঁ বিভিন্ন লোকৰ, কিন্তু সেইটোত আমাৰ উদ্দেশ্যটো সফল নহয়। আৰু আজি আমি যিটো কেম্প কৰিবলৈ ওলাইছোঁ সেইটো তাৰে অকণমান বিপৰীত বুলি আপোনালোকে হয়তো দেখা পাইছে। আমি অকল দুটা ঔষধ দি থৈ ইয়াত যাব খোজা নাই। আমি প্ৰথম কথা তেখেতৰ বেমাৰটো নিৰ্দিষ্টভাৱে আমি চাব খুজিছোঁ যে তেখেতৰ ডায়েবেটিছটো আছেনে নাই, কলেষ্ট্ৰলটো বেছি আছেনে নাই, তেওঁৰ ডায়েবেটিছ যুগত ভুগি আছে নেকি, তেওঁৰ হাই প্ৰেছাৰ আছে নেকি ইত্যাদি। এই মেইনলি আমি 3টা ৰোগ লৈ পেলাইহে আমি ইয়াতে চিকিৎসাটো কৰিব খুজিছোঁ। আৰু তেখেতসকলক আমাৰ লগত অকল টেষ্টিং কৰাই নহয়, আমাৰ ডায়েবেটলজিষ্টো আছে লগত, বা আমি জেনেৰেল ফিজিচিয়ান হিচাপেও তেওঁলোকৰ যদি অন্য কিবা দিহা পৰামৰ্শ লাগে তেখেতসকলক আমি বুজাই দিছোঁ। ডায়েবেটিছটো এতিয়া আমি ক'ব গ'লে যোৱা বছৰ ICMR যোনটো ইণ্ডিয়ান মেডিকেল কাউন্সিল ফৰ মানে মেডিকেল ৰিচাৰ্চ, তেওঁলোকে এটা ষ্টাডি কৰিছিলে। গম পোৱা গৈছে যে 13.5% পপুলেশ্যন যোনটো আমাৰ দেশত এতিয়া আছে বৰ্তমান, সেই পপুলেশ্যনটো প্ৰি ডায়েবেটিক, মানে তেওঁলোক বৰ্ডাৰ লাইন ডায়েবেটিছ। আৰু যোনটো ডায়েবেটিছত হয়, যিকোনো এজন ৰোগী যেতিয়া প্ৰি ডায়েবেটিক বা বৰ্ডাৰ লাইন ডায়েবেটিছ থাকে, উইদিন 5 বছৰ ভিতৰত তেওঁলোকে ডায়েবেটিছ হোৱাৰ সম্ভাৱনাটো 50% বা তাৰ অধিক হয়। এতিয়াও বৰ্তমানত আমাৰ দেশত ডায়েবেটিছ পপুলেশ্যন বহুত বেছি। চাব গ'লে পৃথিৱীত চাইনা নম্বৰ 1 ডায়েবেটিক পপুলেশ্যনত, ইণ্ডিয়া বৰ্তমানত 2 নম্বৰ মানে ডায়েবেটিক পপুলেশ্যন। বাট যোনটো হাৰত ডায়েবেটিছ বাঢ়ি গৈ আছে, অতি সোনকালে আমাৰ দেশ ডায়েবেটিছৰ কেপিটেল হৈ যাব, মানে আমি নম্বৰ 1